ডাঙৰীয়াই গোটেইখিনি কথা ক'লে, সভাপতি ডাঙৰীয়াই গোটেইখিনি কথা ক'লে যে অনাগত দিনত বৰপেটা জিলা সমিতিখন যে অধিক শক্তিশালী হয় তাৰে আশা কৰিছোঁ আৰু সকলোৰে তত্ত্বাৱধানত যাতে বৰপেটা জিলাৰ নাম ১ নম্বৰ লিষ্টত থাকে মই তাৰে আশা কৰোঁ। ৪৫জনীয়া কমিটি হৈছে। সভাপতি মাননীয় আজি আহমেদ ডাঙৰীয়া, কেন্দ্ৰীয় সমিতিৰ প্ৰশাসনিক সম্পাদক মাননীয় দীপিকা তালুকদাৰ ডাঙৰীয়া, তেখেতসকল উপস্থিত হৈ আমাক যথেষ্ট দিহা পৰামৰ্শ আগবঢ়ালে। কেনেকৈ আমি ডিজিটেল মাধ্যমৰ লগত যিসকল সাংবাদিক হৈ আছোঁ তেখেতসকলে কিদৰে কাম কৰিব লাগে, সমাজখন আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত কিদৰে কাম কৰিব লাগে, তেখেতসকলে যথেষ্ট কথা আমাক ক'লে, আমাক যথেষ্ট জ্ঞান দিলে। তাৰ লগতে তেখেতসকলে আৰু এটা কথা কৈছে যে আমাৰ সাংবাদিকসকল যাতে কোনো ধৰণৰ দুৰ্নীতি কৰিব নালাগে আৰু দুৰ্নীতিৰ আপোচো কৰিব নালাগে। দুৰ্নীতিক আপোচ কৰিবলৈ নগ'লে যদি কোনো ধৰণৰ ব্যক্তিৰ যোগে যিসকল ব্যক্তিৰ স্বাৰ্থত আঘাত হয়, যিসকল ব্যক্তি কলা বজাৰৰ সাম্ৰাজ্যবাদত তেওঁলোকে কাম কৰি আছে, যিসকল ব্যক্তিয়ে কলা বজাৰৰ ৰজা হৈ আছে, তেখেতসকলে যদি আমাৰ ডিজিটেল মাধ্যমৰ বা যিসকল সংবাদকৰ্মীয়ে বাতৰি পৰিৱেশনে তেওঁলোকৰ স্বাৰ্থত যদি আঘাত হয় আৰু তেখেতসকলে যদি আমাৰ সংবাদকৰ্মীসকলক কোনো ধৰণৰ ভয় ভাৱ দেখুৱায় বা ৰঙা চকু দেখুৱায়, তেতিয়াহ'লে কোনো ক্ষেত্ৰতে সহ্য কৰা নহ'ব বুলি আজিৰ সভাত আমাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি আলি আহমেদ ডাঙৰীয়াই ঘোষণা কৰিছে। আৰু তাৰ কাৰণে আমাৰ যিসকল সাংবাদিক বন্ধু উপস্থিত হৈছিলে, সাংবাদিক বন্ধুসকলে উৎসাহিত হৈছে আৰু সাংবাদিক বন্ধুসকলে কৈছে যে আমি কোনো ধৰণৰ দুৰ্নীতি নকৰোঁ আৰু দুৰ্নীতিৰ লগত আপোচ নকৰোঁ। যদি এই ক্ষেত্ৰত কোনো দুৰ্নীতিগ্ৰস্ত লোকে যদি আমাক কোনো ধৰণৰ ভয় ভাবুকি দেখুৱাব বিচাৰে, আমি তাৰ কাৰণে কোনো ধৰণৰ ভয় নেখাওঁ। আমি নিৰ্ভীক, সততা আৰু একগ্ৰতাৰে আগবাঢ়ি গৈ আমি সমাজখন ৰক্ষা কৰাৰ কাৰণে কাম কৰি গৈ থাকিম। এইখিনি সিদ্ধান্ত বা এইখিনি আলোচনা আজিৰ সভাত হৈছে আৰু সভাপতি ডাঙৰীয়া উপস্থিত হৈছে, আমাক যথেষ্ট প্ৰেৰণা যোগাইছে। ধন্যবাদ। আজি আমাৰ সদৌ অসম জাৰ্নেলিষ্ট এণ্ড ডিজিটেল মিডিয়া সন্থাৰ বৰপেটা জিলা সমিতিৰ কাৰ্যনিৰ্বাহ আৰু আলোচনী সভাত বৰপেটা জিলা সমিতিয়ে আহ্বান কৰে। আহ্বান কৰাত আমি কেন্দ্ৰীয় সমিতিৰ ফালৰ পৰা প্ৰশাসনিক বিভাগৰ সম্পাদিকা ডাঙৰীয়ানী আৰু মই আৰু প্ৰচাৰ সম্পাদকে ইয়াত উপস্থিত হৈ নিতেও আনন্দিত হৈছোঁ যে ইয়াত আজি বৰপেটা জিলাৰ চুকে কোণৰ পৰা সংবাদ গোষ্ঠীৰ লগত যিসকল ব্যক্তি জড়িত তেওঁলোকক আজি সংবাদকৰ্মীসকলক ইয়াত লগ পাই নিতেও আনন্দিত হৈছোঁ আৰু আশা কৰিছোঁ যে অনাগত দিনত বৰপেটা জিলা সমিতি আমাৰ নাম্বাৰ 1ত থাকিব বুলি মই লিপিবদ্ধ। আজি মই আমাৰ লাচিত বায়ন, মতিয়াৰ ৰহমান আনুষ্ঠানিক তেওঁলোকে দুজন বৰপেটা জিলা সমিতিৰ যি গুৰু দায়িত্ব সাধাৰণ সম্পাদক তেওঁ দুইজনক আজি দায়িত্ব অৰ্পণ কৰা হৈছে। আমাৰ সভাপতি বৰপেটা জিলা সমিতিৰ আবুল হুছেইন ডাঙৰীয়া আৰু মুখ্য উপদেষ্টা সকলো বিষয়ববীয়াক লগত লৈ আজি আমাৰ সাধাৰণ সম্পাদক লাচিত বায়ন আৰু মতিয়াৰ ৰহমানক নাম আমি আনুষ্ঠানিক ঘোষণা কৰিলোঁ সংবাদ মাধ্যমৰ যোগে। গতিকে আৰু মই আশা ৰাখিছোঁ যে আমাৰ যিসকল সংবাদ কৰ্মী আছে সকলোৱে যাতে নিষ্ঠাৰে সততাৰে যাতে এই সদৌ অসম জাৰ্নেলিষ্ট এণ্ড ডিজিটেল মিডিয়া সন্থাৰ বেনাৰৰ তলত থাকি তেওঁলোকে কাম কৰি যায়, তাৰ কাৰণে আজি আহ্বান জনাইছোঁ। আৰু বিশেষকৈ আজি আৰু এটা কথা অসম চৰকাৰক মই ক'বলৈ বিচাৰিছোঁ, অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী, মই এটা কথাই ক'ব বিচাৰিছোঁ যে আমাৰ যিসকল ডিজিটেল মাধ্যমত কাম কৰি আছে বা প্ৰিণ্ট মিডিয়াত কাম কৰি আছে কৰ্মৰত, বিনা বেতনত তেওঁলোকৰ সমাজৰ হকে আজি কাম কৰি গৈছে। গতিকে সকলোকে যাতে আপুনি সুদৃষ্টিৰে চাই আৰু কাৰো যাতে কোনো ধৰণৰ তুচ্ছ তাচ্ছিল্য নকৰে। লগতে মই এটা কথা কৈছোঁ, যি আপুনি টুল টেক্স বঢ়াইছে এই টুল টেক্সৰ বিৰোধী নহয় আমি, কিন্তু প্ৰত্যেকজন সংবাদকৰ্মীক যাতে টুল টেক্স ফ্ৰী কৰি দিয়ে তাৰ কাৰণে মই অসমৰ মুখ্যমন্ত্ৰী তথা আমাৰ বজালীৰ জ্যেষ্ঠ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসদেৱকো মই আহ্বান জনাইছোঁ যাতে টুল টেক্স ফ্ৰী কৰে সংবাদকৰ্মীসকলৰ কাৰণে, যে বিনা বেতনত সমাজৰ হকে দিনে নিশা কাম কৰি আছে। গতিকে এইখিনি কৈছোঁ। আমাৰ কেন্দ্ৰীয় সমিতিৰ প্ৰশাসনিক ডাঙৰীয়ানী আছে, তেওঁ দুই এষাৰ ক'ব আৰু আমাৰ বৰপেটাৰ সভাপতি আছে। সকলোকে আজি এই সভাত উপস্থিত হোৱাৰ কাৰণে সদৌ অসম জাৰ্নেলিষ্ট এণ্ড ডিজিটেল মিডিয়াৰ সন্থাৰ তৰফৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ সকলোৱে যাতে নিষ্ঠাৰে কাম কৰি যায়। ধন্যবাদ।